আজি বিশ্ব উচ্চ ৰক্তচাপজনিত ৰোগৰ যি সজাগতা আমাৰ চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু আমাৰ পতঞ্জলি যোগ সমিতিৰ সহযোগত আমি এটা ৰেলী কৰিছোঁ আৰু আমি সকলোৱে জানো যে আমাৰ আজি পৃথিৱীত সকলোবিলাক মানুহৰ কি হৈছে যে মানুহৰ ষ্ট্ৰেছ বাঢ়িছে, মানুহৰ এই উচ্চ ৰক্তচাপ জনিত ৰোগত মানুহ বহুত মৃত্যু হৈছে। কিন্তু আমি আমাৰ এই ৰোগবিলাক নাইকিয়া কৰিবৰ কাৰণে আমাৰ বিশেষকৈ আমি পতঞ্জলি যোগ সমিতি আমি ৰাতিপুৱা 5টা বজাৰ পৰা 7:30 বজালৈকে আমি যোগ কৰোঁ আৰু ইয়াৰ যোগেদি আমি সকলোকে আহ্বান জনাব বিচাৰোঁ যে যোগ সমিতিলৈ সকলো আহক। ইয়াৰ আমি যোগ কৰি পেলাইও আমাৰ এনেধৰণৰ ৰোগবিলাক আমি নিৰ্মূল কৰিব পাৰোঁ। বিশেষকৈ এই যিটো হাইপাৰটেনশ্যন ৰোগ, এই ৰোগটো আজিকালি প্ৰায় মানুহৰ হয়। এই এইকাৰণে হয় যে মানুহৰ মানসিক উদ্ৰেক ষ্ট্ৰেছ বেছি বাঢ়ি গৈছে বা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত বা তেওঁলোকৰ কিছু শাৰীৰিক ব্যায়াম, তেওঁলোকে খোজকঢ়া এনেকুৱা যোগা এইবিলাক যদি কৰে তেতিয়া হৈছে তেওঁলোকে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। গতিকে আমি মানুহৰ এই বেমাৰবিলাক অকল উচ্চ ৰক্তচাপৰ জৰিয়তে আৰু বিভিন্ন বেমাৰ হয়, এই গোটেই কথাবিলাক আমাৰ যোগ সমিতিত আমি কিছুমান চৰ্চা কৰোঁ আৰু আমাৰ দেখিছোঁ যে আমি এনেকুৱা ক'বলৈ যোগ প্ৰণায়াম কৰি পেলাই এই ৰোগবিলাক সহজে ভাল কৰিব পৰা এটা ব্যৱস্থা আছে। আজি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলাতো এইবুলি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে পালন কৰা হৈছে আৰু সেই উপলক্ষে জিলা স্বাস্থ্য সমিতি, চৰাইদেউ জিলা যোগ সমিতি আৰু আমাৰ লোকেল আমাৰ স্থানীয় যিসকল স্বাস্থ্যকৰ্মী আছে সকলোৱে আমি সোণালী কলেজ এটা মাৰাথন ৰেলী এটা আমি ষ্টাৰ্ট কৰিছোঁ। আৰু সকলোৱে জানে আজিৰ দিনত যিটো আমাৰ হাইপাৰটেনশ্যনটো বহুত বেছি হৈ গৈছে, আমাৰ দৈনন্দিন ফিজিকেল এক্টিভিটিবিলাক কমি গৈছে। গতিকে খোজ কৰা, ৰেগুলাৰ এক্সাৰচাইজ কৰা আৰু আপোনাৰ ফাষ্ট ফুডটো পৰিহাৰ কৰা, সেই সকলোবিলাক বস্তু উপলক্ষে আমি আগত ৰাখি পেলাই আজিৰ এই ৱাকাথনটো ৰাখিছোঁ। আমি সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে আগবাঢ়ি আহক আৰু হাইপাৰটেনশ্যনৰ যিটো আমাৰ প্ৰতিক্ৰিয়া সেইটো কমাওক আৰু বিশ্বখন আগুৱাই যোৱাত সহায় কৰক। আজি বিশ্ব উচ্চ ৰক্তচাপজনিত ৰোগৰ যি সজাগতা আমাৰ চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু আমাৰ পতঞ্জলি যোগ সমিতিৰ সহযোগত আমি এটা ৰেলী কৰিছোঁ আৰু আমি সকলোৱে জানো যে আমাৰ আজি পৃথিৱীত সকলোবিলাক মানুহৰ কি হৈছে যে মানুহৰ ষ্ট্ৰেছ বাঢ়িছে, মানুহৰ এই উচ্চ ৰক্তচাপ জনিত ৰোগত মানুহ বহুত মৃত্যু হৈছে। কিন্তু আমি আমাৰ এই ৰোগবিলাক নাইকিয়া কৰিবৰ কাৰণে আমাৰ বিশেষকৈ আমি পতঞ্জলি যোগ সমিতি আমি ৰাতিপুৱা 5টা বজাৰ পৰা 7:30 বজালৈকে আমি যোগ কৰোঁ আৰু ইয়াৰ যোগেদি আমি সকলোকে আহ্বান জনাব বিচাৰোঁ যে যোগ সমিতিলৈ সকলো আহক। ইয়াৰ আমি যোগ কৰি পেলাইও আমাৰ এনেধৰণৰ ৰোগবিলাক আমি নিৰ্মূল কৰিব পাৰোঁ। বিশেষকৈ এই যিটো হাইপাৰটেনশ্যন ৰোগ, এই ৰোগটো আজিকালি প্ৰায় মানুহৰ হয়। এই এইকাৰণে হয় যে মানুহৰ মানসিক উদ্ৰেক ষ্ট্ৰেছ বেছি বাঢ়ি গৈছে বা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত বা তেওঁলোকৰ কিছু শাৰীৰিক ব্যায়াম, তেওঁলোকে খোজকঢ়া এনেকুৱা যোগা এইবিলাক যদি কৰে তেতিয়া হৈছে তেওঁলোকে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। গতিকে আমি মানুহৰ এই বেমাৰবিলাক অকল উচ্চ ৰক্তচাপৰ জৰিয়তে আৰু বিভিন্ন বেমাৰ হয়, এই গোটেই কথাবিলাক আমাৰ যোগ সমিতিত আমি কিছুমান চৰ্চা কৰোঁ আৰু আমাৰ দেখিছোঁ যে আমি এনেকুৱা ক'বলৈ যোগ প্ৰণায়াম কৰি পেলাই এই ৰোগবিলাক সহজে ভাল কৰিব পৰা এটা ব্যৱস্থা আছে। আজি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলাতো এইবুলি ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে পালন কৰা হৈছে আৰু সেই উপলক্ষে জিলা স্বাস্থ্য সমিতি, চৰাইদেউ জিলা যোগ সমিতি আৰু আমাৰ লোকেল আমাৰ স্থানীয় যিসকল স্বাস্থ্যকৰ্মী আছে সকলোৱে আমি সোণালী কলেজ এটা মাৰাথন ৰেলী এটা আমি ষ্টাৰ্ট কৰিছোঁ আৰু সকলোৱে জানে আজিৰ দিনত যিটো আমাৰ হাইপাৰটেনশ্যনটো বহুত বেছি হৈ গৈছে, আমাৰ দৈনন্দিন ফিজিকেল এক্টিভিটিবিলাক কমি গৈছে। গতিকে খোজ কৰা, ৰেগুলাৰ এক্সাৰচাইজ কৰা আৰু আপোনাৰ ফাষ্ট ফুডটো পৰিহাৰ কৰা, সেই সকলোবিলাক বস্তু উপলক্ষে আমি আগত ৰাখি পেলাই আজিৰ এই ৱাকাথনটো ৰাখিছোঁ। আমি সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে আগবাঢ়ি আহক আৰু হাইপাৰটেনশ্যনৰ যিটো আমাৰ প্ৰতিক্ৰিয়া সেইটো কমাওক আৰু বিশ্বখন আগুৱাই যোৱাত সহায় কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।